পাতিৰাদহৰ পূব বৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড। বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত পূব বৰিপাৰাত যোৱা নিশা সংঘটিত হৈছে এক ৰহস্যজনক হত্যাকাণ্ড। এই হত্যাকাণ্ডত মৃত্যু হৈছে গোপাল দাস নামৰ এগৰাকী ব্যক্তিৰ। মৃত গোপাল দাসৰ পত্নীৰ ভাষ্য অনুসৰি মানিকপুৰ থানাৰ অন্তৰ্গত পাতিৰাদহৰ পূব বৰিপাৰাৰ গোপাল দাস নামৰ ব্যক্তিজনে সদায় মদ্যপান কৰি আহি ঘৈণীয়েকৰ লগত বাক বিতণ্ডা আৰু মাৰপিটৰ ঘটনা সংঘটিত কৰে। পত্নীৰ ভাষ্য অনুসৰি অইন দিনাৰ দৰেই আজিও গোপাল দাসে মদ্যপান কৰি আহি পত্নীক মাৰপিট কৰাৰ লগতে হত্যাৰ চেষ্টা চলায় আৰু পত্নীয়ে আত্মৰক্ষাৰ বাবে নিজ স্বামীক এডাল লাঠিৰে প্ৰত্যাক্ৰমণ কৰোঁতেই থিতাতে মৃত্যু হয় গোপাল দাসৰ। ইতিমধ্যে ঘটনাস্থলীত কালি নিশাতেই আৰক্ষীৰ উচ্চ পদস্থ দলৰ লগতে ফৰেনচিক বিশেষজ্ঞৰ এটা দল আহি উপস্থিত হৈ প্ৰাথমিক তদন্তৰ কাম সম্পন্ন কৰি আটক কৰি লৈ যায় মৃত গোপাল দাসৰ পত্নীক। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24।